হেল্ল' এণ্ড ৱেলকাম টু AM ক্ৰিয়েশ্যনছ। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ কাৰণে ইমান দিন ধৰি যি আন্দোলন চলিছিল, সেই আন্দোলন চলাৰ পিছতো কোনো ধৰণৰ যিহেতু লেটেষ্ট কিবা ভাল আপডেট পোৱা নাই। চৰকাৰৰ ফালৰ পৰা কোনো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা নাই দৰমহা বৃদ্ধিৰ ওপৰত। গতিকে বিৰোধী পক্ষৰ ফালৰ পৰা কংগ্ৰেছৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য এই দৰমহা বৃদ্ধিক লৈ আগবঢ়োৱা হৈছে। তেওঁলোকৰ প্ৰতিশ্ৰুতি হৈছে যদি কংগ্ৰেছক ইলেকশ্যনত জিকাই দিয়া হয়, ভোট দিয়া হয় কংগ্ৰেছক, আৰু তেওঁলোকে যদি চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ'লে অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা তেওঁলোকে বৃদ্ধি কৰি দিব। আৰু ইয়াৰ আগতেও একবাৰ কৈছিলে যে 3 গুণ বৃদ্ধি কৰিব কংগ্ৰেছে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা। অংগনবাদী কৰ্মী সহায়িকাৰ লগতে আশা কৰ্মীৰ যি দৰমহা আছে আৰু ৰন্ধন কৰ্মীবিলাক আছে, তেওঁলোকৰ দৰমহা অন্যান্য ৰাজ্যৰ তুলনাত অসমত বহুত কম। আৰু কংগ্ৰেছক ভোটক যদি আমি জয়যুক্ত কৰিব পাৰোঁ, তেওঁলোকে এই দৰমহা বৃদ্ধি কৰিব বুলি কৈছে। গতিকে কংগ্ৰেছৰ নেতাসকলৰ এইটো এটা প্ৰতিশ্ৰুতি হয়। আৰু কি কৈছে দৰমহা বৃদ্ধিৰ লগতে আৰু বেলেগ কি ফেচিলিটি দিব, আপোনালোকে ভালদৰে শুনি লওক। কংগ্ৰেছ জিকিবলৈ হাৰিব, ওল্ড পেঞ্চন বিচাৰি আন্দোলন কৰি থকা কৰ্মচাৰীয়ে লোক আজি আশা কৰ্মী ৰাজপথত, আজি অংগনবাদী কৰ্মী ৰাজপথত, আজি গাঁওবুঢ়া ৰাজপথত, আজি টেটৰ শিক্ষক ৰাজপথত, আজি টিউটৰসকল ৰাজপথত, আজি ভিডিপিসকল ৰাজপথত, আজি ডেইলি 38 জন কৃষকে আত্মহত্যা কৰিছে। 38 জন কৃষকে ডেইলি আত্মহত্যা কৰিছে দেশত। দিল্লীত কৃষকে গুলি খাই আছে আৰু ইয়াত বিজেপিয়ে হেলিকপ্টাৰ লৈ পেলাই ইলেকশ্যন খেলিবলৈ দৌৰি আছে। বিজেপিৰ বিবেচনাত কংগ্ৰেছ নচলে। ফেক্টৰ কংগ্ৰেছ হয় নে নহয় ডাঙৰ কথা নহয়। ফেক্টৰ হ'ব OPS বিচাৰি থকা কৰ্মচাৰীসকল, ফেক্টৰ হ'ব অংগনবাদী, আশা কৰ্মী, গাঁওবুঢ়া, টেটৰ টিচাৰ, কম্পিউটাৰ টিচাৰ, ভেঞ্চাৰ স্কুলৰ টিচাৰ। ফেক্টৰ হ'ব যিবিলাক স্কুল বন্ধ কৰি দিলে তাৰ শিক্ষকসকল। ফেক্টৰ হ'ব যিবিলাক গাঁৱে গাঁৱে মদৰ দোকান খুলিছে সেই গাঁওবিলাকৰ ৰাইজ। ফেক্টৰ হ'ব বানপানী আক্ৰান্ত, গৰাখহনীয়া আক্ৰান্ত ৰাইজ। ফেক্টৰ কংগ্ৰেছ প্ৰতিনিধি, ফেক্টৰৰ প্ৰতিনিধি হৈছে কংগ্ৰেছ।